অনুষ্ঠানটো অতি আপুৰুগীয়া এই অনুষ্ঠানটো আমাৰ উদ্বোধন কৰিবৰ কাৰণে আমি আমাৰ শুভাকাংক্ষী শ্ৰীযুত সুৰেশ শইকীয়া ডাঙৰীয়াক আমি আমন্ত্ৰণ জনাই আনিছোঁ। শইকীয়া ডাঙৰীয়া আমাৰ নেৱাৰ জন্ম লগ্নৰে পৰাই আমাৰ লগত জড়িত হৈ আছে। আজি ওলোৱা এই পিঠা পনাৰ উপৰিও তেখেতসকলৰ অন্য উদ্যোগৰ ক্ষেত্ৰতো এটা সক্ৰিয় আসন গ্ৰহণ কৰিবলৈ সমৰ্থ হৈছে। আৰু এই সক্ৰিয় আসনৰ ক্ষেত্ৰত যিটো মেটেকাৰ যিটো তেখেতসকলে প্ৰডাকশ্যন কৰিছে, মই আজি কেইদিনমানৰ আগত বাতৰি কাকতত দেখিছোঁ নগাঁৱে এই সম্পৰ্কত কিছু কথাত মানে কিছু আগবাঢ়ি গৈছে, কিন্তু মই জনাত এই অনুষ্ঠানটো সেই নগাঁৱৰ অনুষ্ঠানতকৈ পুৰণি অনুষ্ঠান। আজিকালি যিটো প্ৰতিযোগিতাৰ যুগ, সেই প্ৰতিযোগিতাৰ যুগটোত যদি আমাৰ সদস্যসকলে আন্তৰিকতাৰে লাগে, ইয়াৰ এখন আন্তঃৰাষ্ট্ৰীয় বজাৰ আছে, সেই আন্তঃৰাষ্ট্ৰীয় বজাৰখন দখল কৰিবলৈ আমি মানসিকভাৱে প্ৰস্তুত হ'ব লাগিব। আৰু আমি মানসিকভাৱে প্ৰস্তুত হ'লে অকল সেই মেটেকাৰ বজাৰখনেই নহয়, অন্য খাদ্য সামগ্ৰীৰ বজাৰখনতো আজিকালি যিটো এথনিক খাদ্যৰ যিটো মানে পৰম্পৰা আৰম্ভ হৈছে, এথনিক খাদ্যৰ পৰম্পৰাটোৰ ওপৰত নিৰ্ভৰ কৰি পেলাই ই এখন ডাঙৰ বজাৰ দখল কৰিব পাৰিব। কিন্তু তাৰ কাৰণে আমাৰ সদস্যসকলক নিজৰ মানসিক প্ৰস্তুতি লাগিব। সেই মানসিক প্ৰস্তুতি হ'লে আমি বহুত ঠাইত অকল নাৰী বা পুৰুষ সকলোকে দেখিছোঁ শূন্যৰ পৰা আৰম্ভ কৰি পেলাই বিশ্ববিচিত হোৱাৰ বহুতো উদাহৰণ আছে। আমাৰ এই সন্থাটো যিহেতু ইতিমধ্যে 2-3টা দশক দৰকিলে, এতেকে এতিয়াও সময় উকলি যোৱা নাই। সময়ৰ আহ্বানক আপোনালোকে প্ৰত্যাহ্বান হিচাপে লওক আৰু উত্তৰ পূব উদ্যোগী নাৰী সন্থাৰ শিৱসাগৰ শাখাটো গোটেই উত্তৰ পূবৰ এটা আদৰ্শ হ'ব, এই আশা কৰি মই আজি এই অনুষ্ঠানটো উদ্বোধন কৰিবলৈ আগবাঢ়িছোঁ। দিব